নমস্কাৰ সকলো ভালে আছে আশা কৰোঁ সকলোৱে আহাৰ খাই লৈ শুব লৈছে কিছুমানে চাগে মোবাইলটো চাইছে কাৰণ মোৰ নিজৰে সেইটো ভাল হৈছে আচলতে মই এটা দিনত লাইভত কৈছিলোঁ যে সহকৰ্মী এজন আহিছিলে আৰু মই তেতিয়া কৈছিলোঁ যে ভিডিঅ' বনালে এনেকৈ দেখিছেনে মই পিছত সময় পালে ক'ম বুলি আচলতে কি হয় আমি ভিডিঅ' সকলোৱে বনায় আগতে কম পৰিমাণত আছিল যিহেতুকে এতিয়া প্ৰতিযোগী বেছি হৈছে সেইকাৰণে বেছিকৈ বনায় আৰু আগতে মানুহে গানত বনাব পাৰিছিলে এতিয়া নোৱাৰে অৰিজিনেল কণ্টেণ্টত দিব লাগে সেয়েহে মানুহে ভইচত দিয়ে মানে আৰু যেতিয়া আমি ভিডিঅ' এটা বনাব লওঁ য'তে নহয় ঘৰত হ'লেও বিভিন্নজনৰ বিভিন্ন সমস্যা হয় কেতিয়া কামৰ মাজেৰে সময়ে সময়ে যিহেতু দিব লাগে কামৰ মাজেৰে কৰিব যাওঁতে হঠাৎ কোনোবা আহি পায় হঠাৎ কিবা হয় তেনেকুৱা বহুতৰে সমস্যা হয় তাৰ পিছতো কিবা কৰি এটা ভিডিঅ' যোগাৰ কৰি দিয়া হয় আৰু সকলোৱে যিহেতু ঘৰৰ পৰাই নহয় কিছুমানে বিভিন্ন কামৰ মাজতো এটা ভিডিঅ' বনাব চেষ্টা কৰে কাৰণ যিহেতু আগৰ পৰাই বনাই আহিছে সেয়ে এতিয়া সকলোৰে লগত মিলিতো যাবই লাগিব নহয় জানো সময়ৰ লগে লগে আমি মিলি মানে উন্নত হৈ যাব লাগিব নহ'লে আমি সেই পিছতে থাকি যাম সেয়েহে যি নহওক কথাটো এতিয়া মই যেতিয়া কৰ্মস্থানত যেতিয়া মই এনেকৈ ভিডিঅ' বনাবলৈ লওঁ তেতিয়া সহকৰ্মীসকল প্ৰায়ে আহি পেলাই মোক দেখে কিন্তু তেওঁলোকৰ বহুত ছাপোৰ্ট আছে কাৰণ তেওঁলোকে দেখি আহিছে যে মই ভিডিঅ' বনাওঁ সেয়েহে তেওঁলোকে কয় বনাব লাগে এনেকৈ কয় মানে উৎসাহ দিয়ে প্ৰেৰণা দিয়ে আৰু কিছুমানে ভাবে যে তাই ভিডিঅ' বনাই আছে পইচাও উপাৰ্জন কৰি আছে আৰু এতিয়া মই আহোঁ পইচা উপাৰ্জনক লৈ যিসকলে উৎসাহ দিয়ে তেওঁলোকৰ কাৰণে আমি ভিডিঅ'টো বনাওঁ প্ৰেৰণা পাওঁ আৰু কিছুমানে বহুতো এনেকুৱা নহয় সকলোৱে যে মানে কি হয় ছাপোৰ্ট কৰে কিছুমানে ডিম'টিভেটো কৰে কিছুমানে ভাবে যে ফেচবুকত এতিয়া আমি ফেচবুক বুলি নহয় ইউটিউব হওক ফেচবুক হওক যি এনেকুৱা অনুষ্ঠানে নহয় কিয় ভাবে যে পইচা ইনকাম কৰিছে ভিডিঅ' দি আছে পইচা ইনকাম কৰি আছে কিন্তু নহয় সকলো মানে কি প্ৰতিষ্ঠানৰে বিভিন্ন নিয়ম থাকে নিয়মখিনি পালন কৰিব পাৰিলেহে তেওঁলোকৰ যোগ্যতা অনুসৰি উপাৰ্জন কৰাৰ পদ্ধতিটো তেওঁলোকে মুকলি কৰি দিয়ে এনেই ভিডিঅ' দিলেই তাত একো উপাৰ্জন নহয় ষ্টাৰত হয় যদিও এটা ষ্টাৰত 0.1 এনেকৈ আহে কিন্তু মোটামুটি 100টা ষ্টাৰ পালেহে $1 হয় আৰু 1000 ষ্টাৰ পাব লাগিব যেতিয়া $100 হ'ব লাগিব আৰু যেতিয়া $100 হ'লেহে চাগে আমি মানে কি ফেচবুকৰ ফালৰ পৰা উইথড্ৰ কৰিব পাৰি আৰু ইউটিউবৰ হ'লে মনিটাইজেশ্যনটো অন হ'ব লাগিব মনিটাইজেশ্যনটো অন হ'লেহে ইউটিউবৰ পৰাও ফান হওক কিবা বনাছ হওক যিকোনো হয় মানে উপাৰ্জন কৰিব পাৰি আৰু ফেচবুকৰ হ'ল তেনেকুৱা ষ্টাৰৰ পৰা হয় আৰু মনিটাইজেশ্যন টুলৰ পৰা হয় কিন্তু মনিটাইজেশ্যন টুলটো বৰ্তমান অন কৰি দিয়া নাই বিভিন্ন নিয়ম থাকে সেই নিয়মবোৰ পালন কৰি গ'লেহে তেওঁলোকে যদি ভাবে যে উপযুক্ত তেতিয়াহে তেওঁলোকে সেই টুলটো অন কৰি দিব আৰু সেই টুলটো যেতিয়া অন হয় তেতিয়াহে সকলোৱে পইচা উপাৰ্জন কৰিব পাৰিব আৰু সেই টুলটোৰ কাৰণে মানুহে যিবোৰ নিয়ম আছে নিয়মাৱলী সেইবোৰ পালন কৰি যাব লাগে আৰু সময়ে সময়ে নিজকে মানে কি জাগ্ৰত কৰি ৰাখিব লাগে সেইকাৰণে সকলোৱে ফটো ভিডিঅ' এইবোৰ আপলোড কৰে আগতেও আছিলে কিন্তু আগতে ইমান নিয়ম নাছিলে চাগে সেইকাৰণে আৰু গানত ৰীল বনাইছিলে কিন্তু এতিয়া নোৱাৰে এতিয়া অৰিজিনেল ভইচ কণ্টেণ্ট দিব লাগে সেয়েহে মানুহৰ প্ৰতিযোগীও বেছি হৈছে কষ্টও বেছি হৈছে এইখিনি মোৰ ক'ব লগা আপোনালোকে যদি মোতকৈ বেছি অভিজ্ঞ লোক আছে ভালকৈ জানে মোক কমেণ্ট কৰি জনাব আৰু কথাখিনি মানে ভাল হৈছে নে বেয়া হৈছে ক'ব পাৰিছোঁ নাই নিশ্চয়কৈ জনাব ধন্যবাদ শুভৰাত্ৰি